পোন প্ৰথমবাৰৰ বাবে প্ৰদেশ কংগ্ৰেছে হাতত ললে গুৰু বন্দনা। শিক্ষক দিৱসৰ পবিত্ৰ দিনটোত লাহৰীঘাট ব্লক কংগ্ৰেছৰ সমিতিৰ লগতে বিধায়ক আসিফ নাজাৰে জনালে 170 গৰাকী শিক্ষক শিক্ষয়িত্ৰীক বিশেষ সম্বৰ্ধনা। লাহৰীঘাট উন্নয়ন খণ্ডৰ প্ৰেক্ষাগৃহ লাহৰীঘাট ব্লক কংগ্ৰেছ আৰু বিধায়ক ডক্টৰ আসিফ নাজাৰ উদ্যোগত লাহৰীঘাট শিক্ষাখণ্ডৰ 170 গৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকক সম্বৰ্ধনা জনোৱা হয়। গুৰু বন্দনা শীৰ্ষক ব্যতিক্ৰম অনুষ্ঠান আয়োজন কৰি বিধায়কগৰাকীয়ে প্ৰণাম জনাই শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলক ফুলাম গামোচা মানপত্ৰৰে শিক্ষক দিৱসৰ বিশেষ দিনটোত সন্মান জনায়। আজি এই পবিত্ৰ শিক্ষক দিৱসত যিসকল অৱসৰপ্ৰাপ্ত শিক্ষক আছে তেখেতসকলে সেই শিক্ষাগুৰুসকলে আমাৰ এই আধুনিক সমাজক আধুনিক শিক্ষাক আগবঢ়াই নিয়াত যথেষ্ট অৱদান আগবঢ়াইছে। আজি মই লাহৰীঘাট সমষ্টিৰ MLA হিচাপে সেই অৱসৰপ্ৰাপ্ত শিক্ষকসকলক তেখেতসকলে ইমান বছৰ ধৰি মুখে ধৰি লৈ সমাজৰ বিভিন্ন স্তৰৰ লোকসকলক সামাজিক নাগৰিক বনোৱাত যি দিনে ৰাতে কষ্ট কৰি আপ্ৰাণ চেষ্টা কৰি এই মানুহবোৰক মানুহ বনাইছে, নাগৰিক বনাইছে, তাৰ বাবে আজি এই পবিত্ৰ শিক্ষক দিৱসত তেখেতসকলক মই এখনি মানপত্ৰৰে সম্বৰ্ধনা জনাবলৈ আগবঢ়াইছোঁ। আজি যিটো সম্বৰ্ধনা জনোৱা হৈছে ইয়াত আমাক মাতি আনি পেলাই আমি নথৈ আনন্দিত হৈছোঁ আৰু এই শুভক্ষণত আমি তেখেতসকলক ধন্যবাদ জনাইছোঁ। খুব ভাল লাগিছে আৰু এনেকুৱা পৰ্ব আমি মোৰ এতিয়া এজ হ'ল 71+, এনেকুৱা কোনো পৰ্ব আমি পোৱা নাই, আজি প্ৰথম পাইছোঁ। আমি নথৈ আনন্দিত হৈছোঁ। আজিৰ এই পবিত্ৰ দিনটোত ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে কি মেছেজ দিব? ছাত্ৰ ছাত্ৰীসকলক আমি মেছেজ দিব লাগিব, আই বেটাহঁত তোমালোকে ভালকৈ পঢ়া শুনা কৰা, আমাৰ নিচিনা হয়তো পবিত্ৰখনক তোমালোকে ডাঙৰ মানুহ হোৱা, শিক্ষকতা কৰা, যোনে যি বিচৰা তোমালোকৰ জীৱনৰ লক্ষ্য কি আছে সেই লক্ষ্যত উপনীত হোৱাকৈ তোমালোক ডাঙৰ মানুহ হোৱা, আমি তাকে আশীৰ্বাদ কৰিম আৰু তেওঁলোকক এইটোৱে পৰামৰ্শ দিম যাতে কম সময়তে কম বয়সতে যাতে পদচ্যুত নহয়, সেইখিনিয়ে মোৰ কথা। মই এই লাহৰীঘাট থানাৰ পশ্চিমফালে যিখন LP স্কুল, সেই LP স্কুলৰ পৰা মই এৱাৰ্ড লৈছোঁ 2015 চনৰ 31 জানুৱাৰী। খুব বঢ়িয়া পদক্ষেপ লৈছে তেখেতে, যিটো পদক্ষেপ লৈছে খুব ভাল লাগিছে। আগলৈ যাতে পদক্ষেপটো থাকি যায় আমি তাকে কামনা কৰিছোঁ।